আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে মাধৱ চৌধুৰী কলেজ বৰপেটা অৰ্থাৎ এমচি কলেজ বৰপেটাৰ মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব তাতে কি ইনফৰমেশ্যন দি আছে কি ডকুমেণ্টছ লৈ যাব লাগিব কোনে এডমিশ্যন পাব কোনে এডমিশ্যন নাপায় এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে আপোনালোকে মোৰ এই ভিডিঅ'টো লাইক কৰি দিয়ক লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে চ' ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক জনাব বিচাৰিম ইয়াতে কি ইনফৰমেশ্যন দিয়া আছে এই ইনফৰমেশ্যনখিনি ডিছকাছ কৰাৰ পিছত আপোনালোকক দেখুৱাম আপোনালোকে মেৰিট লিষ্টটো ডাউনলোড কেনেকৈ কৰিব তাৰ কাৰণে প্ৰথমতে আপোনালোকক সেই যি মেৰিট লিষ্টৰ নোটিছ সেই নোটিছখন ইয়াতে দেখুৱাব বিচাৰিছোঁ এই নোটিছখন আজি 2 তাৰিখে দিয়াৰ কথা আছিল আৰু 2 তাৰিখে তেওঁলোকে পাব্লিছ কৰিছে ইয়াতে কোৱা হৈছে দিছ ইজ ফৰ ইনফৰমেশ্যন টু দ্য ষ্টুডেণ্টছ হু হেভ এপ্লাইড ফৰ PG প্ৰগ্ৰাম ইন বটানী আণ্ডাৰ দ্য ভট্টদেৱ ইউনিভাৰ্চিটি বজালী দেট দেয়াৰ এডমিশ্যন প্ৰচেছ উইল কমেন্স ফ্ৰম 10 AM on 3 August 3 the seminar hall of the college. This is to be noted that the merit list as published by the university will strictly be followed at the time of admission. Students whose names are appeared in the university published merit list but have not yet applied through the Madhav Chaudhary College website due to any technical problems may be given on the spot chance to apply to the college online. Students may see the following list for the candidature status. অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভট্টদেৱ ইউনিভাৰ্চিটিৰ PG এণ্ট্ৰেন্স এক্সাম দিছিল আৰু এপ্লাই কৰিছিলে MC কলেজত তেওঁলোকৰ যি এডমিশ্যন সেই এডমিশ্যনটো কাইলৈ অৰ্থাৎ 3 আগষ্ট তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা এডমিশ্যনটো ষ্টাৰ্ট হ'ব এটা আপোনালোকে দেখা পাইছে 3 আগষ্ট তাৰিখৰ পৰা যি এডমিশ্যন সেই এডমিশ্যনটো হ'ব ৰাতিপুৱা 10 বজাৰ পৰা আৰু ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা কৈছে যিসকলে এপ্লাই কৰিব পৰা নাছিল তেওঁলোককো স্পট এডমিশ্যন দিয়াৰ চান্স আছে বুলি ইয়াতে কোৱা হৈছে চ' তললৈ আহিছোঁ ইয়াতে আৰু কিবা কি লিখিছে সেইখিনিও আপোনালোকৰ লগত দেখুৱাম এইটো হ'ল বটানীৰ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট ইয়াতে কৈছে যে ভট্টদেৱ ইউনিভাৰ্চিটি পাঠশালা তলত ঠিক আছে ডিপাৰ্টমেণ্ট বটানী প্ৰভিজনাল মেৰিট লিষ্ট ফৰ এফিলিয়েটেড কলেজেছ আনৰিজাৰ্ভ কেটাগৰী চ' আনৰিজাৰ্ভ কেটাগৰীৰ এই 3জন চিলেক্ট হৈছে ইয়াৰ পৰা এডমিশ্যন হ'ব তাৰপিছত ইয়াতে ৱাইটিং লিষ্ট আপোনালোকে দেখা পাইছে এই ৱাইটিং লিষ্টৰ পৰা যদি ইয়াতে এবচেণ্ট থাকে ৱাইটিং লিষ্টৰ পৰা হ'ব এনেকৈ গোটেইখিনি দি আছে কোনে এডমিশ্যন পাব আৰু কোনে ৱাইটিং লিষ্টত আছে তাৰপিছত তলত একেবাৰে তলত যদি আহে তেতিয়াহ'লে ইয়াতে কিছু ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দি আছে ইনষ্ট্ৰাকশ্যনখিনি কি দিছে এইখিনি চাই ল'ব কেণ্ডিডেটছ আৰ আস্কড টু ৰিপৰ্ট দ্য ৰেছপেক্টিভ ডিপাৰ্টমেণ্ট এট 9 AM অৰ্থাৎ যিসকলে ইয়াতে এডমিশ্যন পাব ৰাতিপুৱা 9 বজাৰ ভিতৰত গৈ উপস্থিত হ'ব লাগিব তাৰপিছত কি ডকুমেণ্টছ লৈ যাব লাগিব প্ৰুফ অফ ডেট অফ বাৰ্থ অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ড ল'ব লাগিব মাৰ্কশ্বিট ল'বলৈ পাছ চাৰ্টিফিকেট ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট UG 6 চেমৰ মাৰ্কশ্বিট যদি নাই তেতিয়াহ'লে 5th চেমৰ মাৰ্কশ্বিট দিব লাগিব EC কেটাগৰীত যিসকলে কৰিছে EC চাৰ্টিফিকেট দিব লাগিব লগতে যি এডমিশ্যন হ'ব এই এডমিশ্যনবিলাক আচলতে প্ৰভিজনাল এডমিশ্যন হ'ব কিন্তু ইন ফিউচাৰ কিবা ডকুমেণ্টছৰ ডিছক্ৰিপেঞ্চি পালে তেওঁলোকে এডমিশ্যনটো কেঞ্চেল কৰি দিব চ' এইখিনি ইয়াতে কোৱা হৈছিলে আৰু তাৰপিছত তলত যদি আহে আপোনালোকে যিমান ষ্টুডেণ্টে MC কলেজত এই PG ইন বটানীৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকক গোটেই ষ্টুডেণ্টবিলাকৰ নাম দিছে এই গোটেই ষ্টুডেণ্টে এডমিশ্যন নাপায় ওপৰত চিলেক্ট হোৱা এডমিশ্যনৰ নাম পাব যদি তাতে চিট বাকী থাকে তেতিয়াহ'লেহে এইলৈকে এপ্লাই কৰিব পাৰিব ইয়াৰ পৰা যিসকলে এডমিশ্যন পোৱা নাই এতিয়া আহিছোঁ আপোনালোকক এই মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব গতিকে তাৰ কাৰণে আপোনালোকে প্ৰথমতে MC কলেজৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব আৰু ৱেবছাইটৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব তাৰ পৰা আপোনালোকে এইটো ৱেবছাইটত অহাৰ পিছত ইয়াতে চাব ন'টিফিকেশ্যন এণ্ড ন'টিছ ভিউ অল ছাইডত লিখা আছে এইটো ছেকশ্যনত আহিলে ইয়াতে আপোনালোকে দেখা পাব এডমিশ্যন ন'টিছ PG বটানী 2024 ভিউ ফাইল বুলি ইয়াতে দেখা পাইছে এই ভিউ ফাইল ইয়াতে ক্লিক কৰিলে আপোনালোকে এইখন ডাউনলোড কৰি দেখিব পাৰিব কাৰ নাম চিলেক্ট হৈছে কোনে ভট্টদেৱ ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স এক্সামৰ পৰা চিলেক্ট হৈছে আৰু কোনে MC কলেজত বটানীত এডমিশ্যনৰ কাৰণে চিলেক্ট হৈছে তাৰ নামসমূহ আপোনালোকে ইয়াতে পাব গতিকে আজিৰ ভিডিঅ'টো ইমানে ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি
ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ